সামাজিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে নগাঁৱৰ সমাজকৰ্মী সমাজ সংগঠন তথা প্ৰতিষ্ঠিত ব্যৱসায়ী নানু দাসক মহাত্মা জ্যোতিবা ফুলে শৈক্ষিক বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে আম্বেদকাৰ ফাউণ্ডেশ্যন অসমৰ উদ্যোগত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ ডক্টৰ মাধৱ চন্দ্ৰ দাস প্ৰেক্ষাগৃহত অনুষ্ঠিত আম্বেদকাৰ ফাউণ্ডেশ্যনৰ শৈক্ষিক বঁটা আৰু কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত সমাজকৰ্মী দাসক বঁটাটি প্ৰদান কৰা হয়। এই উপলক্ষে অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে আম্বেদকাৰ ফাউণ্ডেশ্যনৰ সভাপতি জয়ন্ত দাস শাস্ত্ৰীয়ে। অনুষ্ঠানটিত মুখ্য বক্তা হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় কিষাণ সংঘৰ সাংগঠনিক সম্পাদক কৃষ্ণকান্ত বৰা। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম কৰ্মচাৰী পৰিষদৰ যোৰহাট জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰদীপ ৰাজখোৱা। এই সভাতে নগৰ বিশিষ্ট সমাজকৰ্মী সমাজ সংগঠক প্ৰতিষ্ঠিত ব্যৱসায়ী নানু দাসক মহাত্মা জ্যোতিবা ফুলে শৈক্ষিক বঁটা প্ৰদান কৰা হয়। নগাঁৱৰ পৰা হিমাংশু কাকতিৰ ৰিপৰ্ট, লেংডন বাতৰি। হয়, এই বঁটা সামাজিক কাম বহু বছৰৰ পৰা কৰি আছো, সৰুৰ পৰাই কৰি আছো, স্কুলীয়া কলেজীয়া দিনৰ পৰাই কৰি আছিলো। কেতিয়াও মনলৈ অহাই নাছিলে যে কেতিয়াবা বঁটা পাম। এইবাৰ বঁটাটো পাই খুব সুখী হৈছো, খুব ভাল লাগিছে। আৰু কাম কৰি আছো, কাম কৰি যাম, এনেকুৱা কথা নাই যে বঁটা পাইছো কাৰণে আৰু বেছি কাম কৰিম। বেছি কাম সদায় কাম কৰি থাকো, সদায় মানুহৰ কাৰণে কাম কৰি থাকো, কৰি আছো, কৰি গৈ থাকিম। নতুন প্ৰজন্মৰ উশৃংখল আজিকালি বিশেষকৈ দুটা কাৰণত হৈছে। এটা হ'ল ড্ৰাগছ, মদৰ সেইটো কমিয়েই গ'ল, মদতকৈ আজিকালি ড্ৰাগছ বেছিকৈ সোমাইছে। আৰু মোবাইল চাই থকা এডিকশ্যন এটা হৈছে। তাৰ কাৰণে খেলেই তাৰ উপযুক্ত বস্তু। খেলৰ দ্বাৰা সেইবিলাক ল'ৰা ছোৱালীৰ পৰা আঁতৰাব পাৰি। আৰু সেইধৰণে মই কেইবাটাও খেলৰ লগত জড়িত, মই কেইবাটাও খেলৰ লগত জড়িত হৈ আছো আৰু তাৰপৰা কাম কৰি আছো। যিমান ল'ৰা ছোৱালীক আমি আনিবলৈ খেললৈ চেষ্টা কৰি আছো, গাঁওবোৰৰ পৰা আৰম্ভ কৰি টাউনৰ ল'ৰা ছোৱালী, যিমান খেলুৱৈ ওলাব সিমান ল'ৰা ছোৱালী এইবিলাকৰ পৰা আঁতৰত থাকিব। সেইটোৱে মেইন বুদ্ধি বুলি ভাবোঁ, বা মোবাইল এডিকশ্যনৰ পৰা আঁতৰত থাকিব। ইয়াৰ বাহিৰেও আপোনাৰ ষ্ট্ৰংমেন যিটো খেল আছে, সেইখন খেলৰ মই ৰাজ্যিক সভাপতি। তাৰোপৰি মই ৱেইট লিফটিং আপুনি ক'লে, ষ্ট্ৰংমেনটো ক'লোৱেই। তাৰ বাহিৰে মই তৃণয়ন গোষ্ঠী স্পৰ্টছ ক্লাব হয়, ক্লাবৰ লগত জড়িত, তাৰ মই ভাইচ প্ৰেচিডেণ্ট। এই ধৰণে ক্লাববিলাকৰ লগত জড়িত হৈ থাকি প্লেয়াৰ্ছবিলাকত আমি যিমান পাৰোঁ প্লেয়াৰ্ছ উলিয়াই আছোঁ। আৰু প্লেয়াৰ্ছৰ পৰাই মানুহে এই বেয়া হেৰিৰ পৰা আঁতৰি থাকিব। আমি গাঁওবোৰৰ পৰা প্লেয়াৰ উলিয়াই টেনিছ ক্লাবৰ লগত কৈছোঁ, টেনিছ ক্লাবৰ মই এক্সিকিউটিভ মেম্বাৰ, টেনিছ ক্লাবৰ প্লেয়াৰ্ছখিনি আমি উলিয়াই থাকোঁ। খেলৰ দ্বাৰাই এই বেয়া বস্তুৰ পৰা আঁতৰি থাকিব বুলি মই আশা কৰোঁ। আৰু আমি সেইবিলাক প্ৰমোট কৰি থাকোঁ, খেল পাতি থাকোঁ, গাঁৱে গাঁৱে গৈ থাকোঁ, তাত খেল পাতি থাকোঁ। শংকৰ মিছনত আজি বহু বছৰ পুৰণা শংকৰ মিছন, সকলোৱে চিনি পায়, গোটেই অসমতে চিনাকি শংকৰ মিছন। শংকৰ মিছনত মই জড়িত হৈ আছোঁ। তাত আমাৰ মানুহখিনিয়ে কাম কৰি থাকে। তাত দুখীয়াৰ কাৰণে কাম কৰা হয়, চিকিৎসা কৰা হয়, অঘৰীসকলৰ বাবে ঘৰ আছে, সেইদৰে বিধৱাসকলৰ বাবে ব্যৱস্থা আছে। সেইধৰণে যথেষ্ট কাম তাৰ পৰা হৈ থাকে। তাৰ ধৰণে তাত কাম চলি আছে। আৰু মই তাৰ মেম্বাৰ যিহেতু, তাত আমি সহযোগিতা কৰোঁ, কাম কৰি থাকোঁ, কাম চলি আছে। অন্ধ বিদ্যালয় আছে, সেইধৰণে বেলেগ বেলেগ ছেক্টৰত কাম চলি আছে। সমাজখনত এইটোৱে কওঁ যে নতুন প্ৰজন্মৰ কাৰণে মোৰ এইটোৱে থাকে, বা সমাজৰ মানুহখিনিৰ কাৰণে মই এইটোৱে অনুৰোধ কৰোঁ যে মানুহক মৰম কৰিব লাগে। মানুহৰ মৰম স্নেহ, জীৱ জন্তু মানুহৰ মৰম স্নেহেৰে চাব লাগে। আৰু নিজৰ ফালৰ পৰা অলপকৈ হ'লেও সহায় কৰিব লাগে। নিজৰ পৰিয়ালটোৰ মানুহখিনিক হওক, বন্ধু বান্ধৱ হওক, বা বাহিৰৰ মানুহক সহায় কৰিব লাগে। নিজৰ ধনৰ পৰা 100 টকা কামানি কৰিছে যদি 2 টকা এটা ৰাইজৰ কাৰণে দিব লাগে, যাতে সমাজখন খুব ভাল হওক, সেইধৰণে বা সমাজখনৰ উন্নতি হ'ব। সেইটোৱে মই ভাবোঁ, সেইধৰণে সকলোৱে কাম কৰিব লাগে। সেইটোৱে ভাবোঁ। মানুহে মানুহৰ বাবেই ভাবিব নালাগে। মই সেইটোতকৈ অকণমান বেলেগকৈ ভাবোঁ, মানুহে মানুহৰ বাবে ভাবিব নালাগে, মানুহে সকলোৰে বাবে ভাবিব লাগে। মানুহৰ বাবেও ভাবিব লাগে, জীৱ জন্তুৰ কাৰণে ভাবিব লাগে। জীৱ জন্তুৰ মুখত মাত নাথাকা জীৱ জন্তুসকলৰ কাৰণে আমি বেছি ভাবিব লাগে। মানুহেতো ক'ব পাৰে, জীৱ জন্তুৱে ক'ব নোৱাৰে, তাৰ বাবে আমি অলপ বেছি ভাবিব লাগে। সেইধৰণে কাম কৰি আছোঁ, বেলেগ বেলেগ ছেক্টৰত কাম কৰি আছোঁ। এতিয়া ধৰি লওক আপুনি খেলৰ ক্ষেত্ৰ ক'লে, সেইধৰণে ব্যৱসায়ৰ কাৰণেও মই আছাম চেম্বাৰ্ছ অফ কমাৰ্চ নগাঁও জিলা সমিতিৰ মই সাধাৰণ সম্পাদক। তাৰ ধৰণে তাৰ কাম কৰি আছোঁ, খেলৰ কাম কৰিছোঁ। সংগীত শিল্পী মঞ্চৰ লগত জড়িত, তাৰ শিল্পীসকলৰ কাৰণে কাম কৰোঁ। মই তাত শুভাকাংক্ষী হিচাপে আছোঁ, তাত কাম হৈ থাকে। অপেচাদাৰী নাট্যশিল্পী কৰিলে নাট্যশিল্পীৰ লগত জড়িত, তাত নাটক কৰা মানুহখিনি কাম কৰি থাকে। বেলেগ বেলেগ ছেক্টৰত মই কাম কৰি থাকোঁ। ফ্লাড লোৱাৰ সময়ত ফ্লাড ৰিলিফৰো কাম কৰোঁ, সেইটো সময়ত কৰোঁ। ব্লাড দিওঁ, ব্লাডৰ কাম কৰোঁ। এইধৰণে কাম কৰি থাকোঁ। সকলো ক্ষেত্ৰতে য'তে যেনেকৈ যাৰ যি তেনেধৰণে বিপদ নহওক, আগবাঢ়ি যাওঁ, যাৰে যি নহওক, সেইধৰণে কাম কৰি আছোঁ। সেইটোৱে ধৰণে এই বঁটাটোৱে মোক এইটো অনুপ্ৰেৰণা যোগাইছে। বৰ ভাল লাগিছে, কাম কৰি আছোঁ, কৰি যাম। ধন্যবাদ।